নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ তাৎপৰ্য অনবৰতে এটাই আৱাজ দিনে ৰাতি আমি কিমান শুনিম হে একেটা আৱাজ হে আৱাজটো হল বিজেপিৰ আৱাজ হিন্দুত্বৰ আৱাজ হিন্দু ধৰ্মক লৈ বিজেপিয়ে ৰাজনীতি কৰা কথাটোৰ কোনে গুমাৰ ফাক কৰিলে হিন্দু ধৰ্মৰ প্ৰকৃত ধ্বজাবাহকসকলে চাৰি মঠৰ চাৰিজন শংকৰাচাৰ্য কিন্তু বিজেপিৰ চৰকাৰে জানো আনৰ কথা শুনে তেওঁলোকৰ সকলো কথাৰ খাৰ এটাই নিৰ্বাচন জিকা নিৰ্বাচন কিয় জিকিব লাগে ক্ষমতাৰ বাবে চৰকাৰ গঠন কৰিবলৈ চৰকাৰ কিয় গঠন কৰিব লাগে যাতে চৰকাৰী যন্ত্ৰটো ব্যৱহাৰ কৰি আকৌ নিৰ্বাচন জিকিব পাৰে তেওঁলোকে বিচাৰে চক্ৰাকাৰে এই ব্যৱস্থাটো চলি থাকক তেওঁলোক নিৰন্তৰ শাসনত থাকক নহলে প্ৰথমবাৰ শাসনলৈ আহি অমিত শাহে কিয় কৈছিল যে এবাৰ তেওঁলোকৰ হাতলৈ ক্ষমতা আহিছে যেহেতু তেওঁলোক 50 বছৰলৈ নিগাজিকৈ চৰকাৰত থকাটো খতম চাওক অমিত শাহে কি ভয়ানক কথা কৈছিল কিন্তু ভাৰত কি একাৱাজে দেশ আমি জানো বিবিধ ভাৰতী নহয় কি সুন্দৰ অভিধা আছিল বিবিধ ভাৰতী বিজেপিয়ে সকলো পৰিচয় সকলো ৰাজনীতি আত্মসাৎ কৰি মাত্ৰ এটা পৰিচয় আৰু এটা ৰাজনীতিৰ কথা ক'ব বিচাৰে হেতু জানো সম্ভৱ এফালে যেনেকৈ বিজেপিয়ে এটা আৱাজ আমাৰ সকলোৰে ওপৰত জাপি দিব বিচাৰিছে আনফালে কিন্তু হাজাৰটা সৰু ডাঙৰ অন্য আৱাজ ৰাইজৰ মাজৰ পৰা ওলাই আহিছে নতুন নতুন আৱাজ দিনও সৃষ্টি হৈছে হাজাৰ চেষ্টা কৰিও বিজেপিয়ে তাক বাধা দিব পৰা নাই নোৱাৰে এই সৰু বৰ আৱাজবোৰ কিন্তু নিৰ্বাচন কেন্দ্ৰিক নহয় জীৱন কেন্দ্ৰিক জীৱিকা কেন্দ্ৰিক দক্ষিণ ভাৰতৰ কোনো এখন ৰাজ্যতে বিজেপি নাই অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে দক্ষিণ ভাৰতত বিজেপিৰ ৰাজনৈতিক আদৰ্শন সমৰ্থন কৰা কোনো মানুহ নাই ভাৰতৰ বহুকেইখন ৰাজ্যত অবিজেপি চৰকাৰ আছে বিৰোধী ৰাজনৈতিক দলবোৰে বিভিন্ন ৰাজ্যত বিজেপিৰ নীতি আৰু কাৰ্যৰ বিৰোধিতা কৰি আহিছে কিন্তু আমি যে বিবিধ ভাৰতীৰ কথা কৈছো এক আৱাজৰ বিৰুদ্ধে হাজাৰ হাজাৰ কথা কৈছো তাৰ যেন আমি এক প্ৰতিধ্বনি শুনিছিলো ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কৰা ভাৰত জোড়ো পদযাত্ৰা সেই পদযাত্ৰাটো আছিল বিবিধ ভাৰতীৰ ভিন্ন স্বৰ ভিন্ন আৱাজৰ যাত্ৰা তাৰ মৰ্মত আছিল বিভাজন আৰু ঘৃণাৰ বিপৰীতে ভ্ৰাতৃত্বৰ সৌহাৰ্দ্যৰ দোলেৰে সকলোৰে মাজত সংযোগ আৰু সহযোগিতা সৃষ্টিৰ এক প্ৰয়াস কি খলকনি তুলিছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই ই মানুহৰ মুখত ভাষা দিছিল মানুহক সাহস দিছিল সেইকাৰণে হিংসা জৰ্জৰ কাশ্মীৰত ৰাহুল গান্ধীৰ যাত্ৰাই আটাইতকৈ বেছি সঁহাৰি পাইছিল সেয়া আছিল প্ৰেম আৰু অহিংসাৰ উদযাপন এইবাৰ ৰাহুলে আৰম্ভ কৰিছে ভাৰত জোড়ো ন্যায় যাত্ৰা যোৱা 14 জানুৱাৰীৰ দিনা হিংসা জৰ্জৰ মণিপুৰত আৰম্ভ হৈছে এই যাত্ৰা আজি 7 মাহ ভাতৃঘাতী সংঘৰ্ষত জুৰুলা হৈ পৰা মণিপুৰত আৰম্ভ হোৱাৰ এই যাত্ৰা আৰম্ভ হোৱাৰ এক খুকিয়া তাৎপৰ্য আছে ই আজি আহি অসমত সোমাইছে ন্যায়ৰ অৰ্থ কি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ব্যক্তি স্বাধীনতা আৰু সমতাৰ কথা কোৱা হৈছে সেই ক্ষমতাৰ ধাৰণাটোতে গণতন্ত্ৰৰ সাৰ কথাখিনিও নিহিত আছে কিন্তু বিজেপিৰ কাৰণে গণতন্ত্ৰৰ অৰ্থ হ'ল সংখ্যাগৰিষ্ঠতা সংখ্যালঘুৰ মতামত ভাৰতৰ সংবিধান সাংবিধানিক প্ৰমূল্য আৰু গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ স্বতন্ত্ৰতাৰ ওপৰত তেওঁলোকৰ কোনো আস্থা আৰু ভৰসা নাই সংখ্যাগৰিষ্ঠতাৰে বলিয়ান হৈ তেওঁলোকে নিজৰ মন মৰ্জিৰে সংসদত এখনৰ পিছত এখনকৈ আইন পাছ কৰি আছে যিবোৰ আইন ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট ব্যক্তিৰ মৌলিক স্বাধীনতা আৰু সামাজিক ক্ষমতা আৰু ন্যায়ৰ পৰিপন্থী বিভাজনবাদী ৰাজনীতি হ্ৰস্ববাদী অৰ্থনৈতিক নীতি আৰু দেশৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহ নিজৰ বহতীয়া কৰি বিজেপিয়ে দেশত কি এক অৱস্থাৰ সৃষ্টি কৰিছে এনে পৰিস্থিতিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ গুৰুত্ব অপৰিসীম ক্ষমতাত কোন দল আছে সেইটো ডাঙৰ কথা নহয় কিন্তু যিসকল লোক ক্ষমতাত আছে তেওঁলোকে সংখ্যাগুৰু সংখ্যালঘু বা সমাজৰ আন পাৰ্থক্যৰ কথা নাভাবি জনসাধাৰণৰ সকলো অংশৰ প্ৰতি সামাজিক ন্যায় আৰু অৰ্থনৈতিক ক্ষমতা সুনিশ্চিত কৰিব পাৰিছে নাই সেইটোহে আটাইতকৈ ডাঙৰ কথা সেইটোৱে বিজেপিৰ ভোট আৰু সংখ্যাগুৰু কেন্দ্ৰিক শাসনৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ মূল তাৎপৰ্য এই যাত্ৰাৰ ৰাজনৈতিক প্ৰভাৱ সুদূৰ প্ৰসাৰী হ'ব পাৰে বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ সন্মুখত এই যাত্ৰা কেৱল কংগ্ৰেছৰ কাৰণেই নহয় বিৰোধী ৰাজনৈতিক দলবোৰৰ কাৰণেও এটা বিকল্প কাৰ্যসূচী হ'ব পাৰে ৰাহুল গান্ধীৰ সততা আৰু আন্তৰিকতা সন্দেহাতীত কিন্তু কংগ্ৰেছ দলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগত
আন বিৰোধী দলবোৰক সাঙুৰি ল'ব পাৰিব লাগিব। বিৰোধী ৰাজনৈতিক দলবোৰে দেশৰ বৰ্তমানৰ সংকট মুহূৰ্তত এই যাত্ৰাৰ ঐতিহাসিক গুৰুত্ব উপলব্ধি কৰি ইয়াৰ লগত চামিল হ'ব লাগিব। ভাৰত জোৰো যাত্ৰাৰ সময়ত দেশৰ বিভিন্ন নাগৰিক সমাজক তাৰ লগত লগাবলৈ ৰাজনৈতিক আৰু সামাজিক এক্টিভিষ্ট যোগেন্দ্ৰ যাদৱে অহোপুৰুষাৰ্থ কৰিছিল। ন্যায় যাত্ৰাটো দেশৰ বিভিন্ন ৰাজ্যৰ নাগৰিক সমাজ যাতে চামিল হয় তাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিক সমাজে একলগ হৈ বিজেপিৰ বিৰুদ্ধে থিয় দিব লাগিব। তাৰেই এক সুবৰ্ণ সুযোগ আনি দিছে ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰাই। ধন্যবাদ।